আজি আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ যিটো সমস্যাত ভুগি আছে সেই সমস্যাটো তেখেতসকলে অসম চৰকাৰৰ আগত বাৰম্বাৰকৈ প্ৰকাশ কৰি আহিছিলে বা অসমৰ জনসাধাৰণক তেখেতসকলে অৱগত কৰিব বিচাৰি আহিছিলে কিন্তু বৰ্তমানলৈকে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে আৰু সেয়েহে আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আমাৰ প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এবৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাৰ পৰা তেখেতসকলে পৰিত্ৰাণ পাবৰ কাৰণে যিহেতু তেখেতসকলে বাৰম্বাৰকৈ আন্দোলনৰ দৰে কাৰ্যসূচী হাতত গ্ৰহণ কৰিছিলে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাই আহিছিলে বা শিক্ষা বিভাগক তেখেতসকলে অৱগত কৰাই আহিছিলে যে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি আপোনালোকে অতি সোনকালে সমাধান কৰক যিহেতু 2021 চনত ভাৰতীকৰণৰ নামত যিদৰে অসম চৰকাৰে ভাৰতীকৰণৰ নামত বেকুবাৱনা সৃষ্টি কৰি যিদৰে হাজাৰ হাজাৰ আমাৰ যিসকল শিক্ষক কৰ্মচাৰী বছৰ ধৰি তেখেতসকলে বিনা বেতনে আপোনাৰ দুখীয়া ল'ৰা ছোৱালীসকলক বিনামূলীয়াকৈ পাঠদান কৰি আহিছিলে সেইসকল শিক্ষক কৰ্মচাৰীসকলক ৰাম তগন দি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে নিযুক্তি প্ৰদান কৰিছিলে টিউটৰ হিচাপে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ মৰম বেদনা তেখেতসকলে বুজিবলৈ বৰ্তমানলৈকে কোনো এটা সময় প্ৰদান নকৰিলে যিহেতু আমাৰ যিটো বৰ্তমানৰ মুখ্যমন্ত্ৰী এই গাদীত তেখেতসকলে দখল কৰি যিধৰণে তেখেতসকলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে নিযুক্তিৰ সময়ত সেইমতে নকৰিলে এদিন বা এমাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও 10 লাখ টকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে দিয়াৰ প্ৰতিশ্ৰুতি আৰু এমাহ দুমাহ যদি যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কৰ্মৰত হৈ আছে তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰি এটা পৰ্টেল খুলি দিয়াৰ কথা আছিলে কিন্তু কোনো এটা পৰ্টেল নুখুলিলে কোনো এজন টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত গ্ৰেজুৱেট হিচাপে 10 লাখ টকা নাপালে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলৰ এতিয়া পৰিয়ালৰ হয়তো পানীত হাঁহ নচৰা অৱস্থাত চলি আছে এই সকলোবিলাক কথা চিন্তা কৰি নিশ্চয়কৈ শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত ল'ব লাগে যে LPMৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে বা কলেজলৈকে যিমানখিনি টিউটৰ আছে তেখেতসকলৰ কিদৰে সমাধান কৰিব পাৰে তেখেতসকলৰ সমস্যাটো কিদৰে তেখেতসকলক আপগ্ৰেড কৰিব পাৰে সেই সকলোবিলাক সা সুবিধা প্ৰদান কৰি তেখেতসকলক এটা আপগ্ৰেডৰ প্ৰচেছ কৰিব লাগে যিসকলৰ DLED কৰা নাই তেখেতসকলক ডেপুটেশ্যনত DLED কৰাৰ সুবিধা প্ৰদান কৰিব লাগে যিসকলৰ BEd নাই তেখেতসকলক ডেপুটেশ্যনত BEd কৰাৰ সুবিধা প্ৰদান কৰিব লাগে তাৰ উপৰিও যদি উপৰেঞ্চি যদি কাৰোবাক যদি LPM ক্ষেত্ৰত যদি ঠেট লাগি তেনেহলে অসম চৰকাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ ঠেট পাতি তেখেতসকলক আপোনাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰি এটা সমস্যা সমাধানৰ এটা পথ উলিয়াব লাগে এই সকলোবিলাক কাম নকৰি কিন্তু অসম চৰকাৰে সেই সকল মানুহক এই যিহেতু বৰ্তমান মূল্য বৃদ্ধিৰ সময়ত তেখেতসকলক পানীত হাঁহ নচৰা অৱস্থা কৰি ৰাখিছে আৰু সেই প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু যি শিক্ষামন্ত্ৰী আছিলে তেখেতসকলক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছিলে তেখেতসকলৰ লগত বাৰম্বাৰকৈ আলোচনাত মিলিত হৈ আহিছিলে আমাৰ শিক্ষামন্ত্ৰীৰ লগত শিক্ষামন্ত্ৰী সিটোৰ ওপৰত সিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কিন্তু কোনো এটা কাম নহল আৰু সেই সকলোবিলাক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত যিহেতু সেইখন চৰকাৰ শেষৰটো কেবিনেট আপোনাৰ নৱেম্বৰ বা ডিচেম্বৰ যিটো কেবিনেট অনুষ্ঠিত হৈছিলে বাজেট অধিৱেশন হৈছিলে তাত 6% কথা আহিলে প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলক যদি 5 বছৰ তেখেতসকলে চাকৰি কাৰ্যকাল যদি সম্পূৰ্ণ হৈছে এইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে 6% বৃদ্ধি কৰাৰ কথা অসম চৰকাৰে ঘোষণা কৰিলে বা শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে বা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে আৰু সেইমতে সেই 6%ৰ অৰ্ডাৰ আৰু অসম চৰকাৰে উলিয়াব লাগিছিলে কিন্তু বৰ্তমানলৈকে কিন্তু LPMৰ ক্ষেত্ৰত সেই 6%ৰ কোনো অৰ্ডাৰ বৰ্তমানলৈকে পাব্লিছ নকৰিলে বিশেষকৈ আপোনাৰ যিসকল আপোনাৰ ফৰ্থ গ্ৰেড আছিলে আপোনাৰ MEৰ পৰা কলেজলৈকে সেই ফৰ্থ গ্ৰেডৰ 6%ৰ অৰ্ডাৰ বৰ্তমান তেখেতসকলৰ অৰ্ডাৰ অলৰেডি শিক্ষা বিভাগৰ পৰা উলিওৱা হ'ল আৰু ডিগ্ৰী কলেজৰ যিসকল আপোনাৰ টিউটৰ হিচাপে আপোনাৰ যিসকল আপোনাৰ প্ৰফেসৰ আছিলে বা অধ্যক্ষ আছিলে তেখেতসকলৰ কাৰণেও এটা 6% অৰ্ডাৰ বৰ্তমান উলিয়ালে কিন্তু LPMৰ ক্ষেত্ৰত সেই 6% অৰ্ডাৰ বৰ্তমানলৈকে উলিয়াবলৈ সক্ষম নহল শিক্ষা বিভাগে কি কাৰণত অসম চৰকাৰ সিদ্ধান্ত লোৱাৰ পাছতো আজি আপোনাৰ এপ্ৰিল মাহ পালেহি সেই 3 মাহৰ ভিতৰতো বা সেই 4 মাহৰ ভিতৰতো কিন্তু সেই 6%ৰ অৰ্ডাৰ LPM টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে উলিয়াব পৰা নাই বা হাই স্কুল টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলে উলিওৱা নাই কিহৰ বাবে সেইখন নথিছ উলিওৱাত বা সেইখন আইনত পাছ কৰাৰ পাছতো সেইখন এতিয়ালৈকে কিয়
আপোনাৰ সেইখন অৰ্ডাৰ দিয়া নাই, সেয়ে টিউটৰ ছাৰ বাইদেউসকলৰ তাৰ ওপৰতো ডাঙৰ এটা প্ৰশ্ন। তেখেতসকলে বিভাগীয়ভাৱে যদি তেখেতসকলে খবৰ লয় এতিয়ালৈকে এইখিনি অৰ্ডাৰ দিব পৰা নাই বা ওলোৱা নাই বুলি তেখেতসকলে জানিবলৈ দিয়ে, বা কোনোবা এটা কয় হয়তো সেইখিনি ফাইনেন্সৰ পৰা এপ্ৰুভ হৈ অহা নাই, আৰু কোনোবাই কয় সেইখিনি হয়তো দেৰি হ'ব, বা কোনোবাই কয় অতি সোনকালে হ'ব, আৰু সেই ধৰণৰ বিভ্ৰান্তিৰ কথাৰে LPMEৰ ক্ষেত্ৰত সেই 6% কথাটো হয়তো আপোনাৰ ঘূৰি আছে। আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে যিখিনি পাইছে সেইখিনি সময়মতে নাপায়, আৰু ইমানখিনি যদি সেই কৰ্মচাৰীৰ ক্ষেত্ৰৰ লগত যদি অসম চৰকাৰে অৱহেলা কৰে তেনেহ'লে সেই কৰ্মচাৰীসকলে কি ধৰণে তেখেতসকলে নিস্বাৰ্থভাৱে পাঠদান কৰিব পাৰে, সেয়ে অসম চৰকাৰে চিন্তা কৰাৰ এটা সময় আহি পৰিছে। সেইসকল কৰ্মচাৰী তেখেতসকলে এজন ৰেগুলাৰ শিক্ষকৰ দৰে কৰ্মত নিয়োজিত ৰাখিছে, আৰু ৰেগুলাৰ শিক্ষকে যিমানবিলাক কাম কৰে সেই সকলোবিলাক কাম সেইজন টিউটৰো কৰিব লাগে। তেনেহ'লে তেখেতসকলক সেই দৰমহাৰ ক্ষেত্ৰত তাৰতম্য কিয়, তেখেতসকলৰ পদবীৰ ক্ষেত্ৰত তাৰতম্য কিয়? যদি কাম একেই কৰিবই লাগে তেনেহ'লে সেইসকল টিউটৰ ছাৰ বাইদেউসকলকো একেটা পদবীত ৰাখি একেধৰণে তেখেতসকলেও কাম কৰা এটা সুযোগ প্ৰদান কৰিব লাগে। কাৰণ তেখেতসকলৰ বিষয়টো খুবেই এটা গভীৰভাৱে চিন্তা কৰিব লাগে, কাৰণ তেখেতসকলে এটা নতুন নিযুক্তিত তেখেতসকলে নপৰে, কাৰণ তেখেতসকলে বছৰ বছৰ ধৰি তেখেতসকলে বিনামূলীয়াকৈ দুখীয়া ল'ৰা ছোৱালীক পাঠদান কৰি অহাৰ পাছত শেষৰটো মুহূৰ্তত কাৰোবাৰ হয়তো 5 বছৰ, কাৰোবাৰ 10 বছৰ আছে, সেই কাৰ্যকালবিলাক তেখেতসকলে হয়তো সম্পূৰ্ণৰূপে শিক্ষক হিচাপে নিযুক্ত পাব লাগিছিলে, কিন্তু শেষৰটো সময়তো তেখেতসকলক টিউটৰ সজাই তেখেতসকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে। কি ধৰণৰ অনসকল সৃষ্টি কৰি অসম চৰকাৰৰ শিক্ষা বিভাগ, বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে চতুৰালীৰে তেখেতসকলৰ কাৰণে 2014-15 চনৰ পাৰ্টিকৰণ আইন আনি তেখেতসকলক এটা বিশেষ নাম দি তেখেতসকলৰ পদবিলাক পাৰ্টিকৰণ কৰা হ'ল। আৰু ইমান জটিলতাৰ যদি সমস্যাৰে যদি পাৰ্টিকৰণ কৰিবই লাগিছিলে তেনেহ'লে টিউটৰ ছাৰ বাইদেউসকলে এটা ক'বলৈ বাধ্য হৈছে তেখেতসকলক পাৰ্টিকৰণ নকৰা হ'লেও ভাল আছিলে, কাৰণ তেখেতসকলে আশাত জীয়াই আছিলে, যিটো আশাতেই তেখেতসকলে হয়তো মৰহি গ'লেহেঁতেন, আৰু ইয়াক মৰহি যাব দিয়া হ'লে ভালেই আছিলে বুলি তেখেতসকলে উল্লেখ কৰিছে। কিন্তু তেখেতসকলৰ আশাত যি ধৰণে আশা দিছে সেই আশা হয়তো সেইফালেও নহয়, না পৰিয়াল চলিয়াব পাৰিছে, না তেখেতসকলৰ স্কুল যোৱাৰ খা খৰচ উলিয়াব পাৰিছে। আৰু সেইবাবে অসম চৰকাৰক তেখেতসকলে কৰ জোৰে অনুৰোধ কৰিছে, বা শিক্ষা বিভাগক অনুৰোধ কৰিছে, শিক্ষা বিভাগে নিজাববীয়াকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰি সেই টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰা চিন্তা কৰিব লাগে, বা অসম চৰকাৰলৈ তেখেতসকলে নটিচ কৰিব লাগে বা প্ৰেৰণ কৰিব লাগে সেইসকল কৰ্মচাৰীক ইমানটো দৰমহাত তেখেতসকলক আমি খটাব নোৱাৰো, যিহেতু তেখেতসকলে আপোনাৰ ৰেগুলাৰ শিক্ষকৰ দৰে সেই বিদ্যালয়ত উপস্থিত থাকি সময়মতে তেখেতসকলে পাঠদান দি আহিছে, কিন্তু পাঠদানৰ মূল্যত তেখেতসকলৰ দৰমহাৰ ক্ষেত্ৰত তাৰতম্য, কামৰ ক্ষেত্ৰত কোনো তাৰতম্য নাই। এজন ৰেগুলাৰ শিক্ষকে যি ধৰণৰ কাম কৰে সেইজন টিউটৰো সেইদৰে কাম কৰিব লাগে। চৰকাৰে যিটো দায়িত্ব দিয়ে এজন শিক্ষকক সেইদৰে সেই টিউটৰো সেই দায়িত্ব পালন কৰিব লাগে। ইমানবিলাক কৰাৰ পাছতো তেখেতসকলক দৰমহাৰ ক্ষেত্ৰত তাৰতম্য সৃষ্টি কৰি তেখেতসকলৰ পৰিয়ালৰ আৰ্থিক সংকট ভোগাৰ এটা আপোনাৰ মুকলি কৰি দিলে সেইখন শিক্ষা বিভাগ, বা সেইখন চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে। এনেধৰণৰ হয়তো কাম কৰিব নালাগিছিলে, তেখেতসকলৰ কথা চিন্তা কৰি, পৰিয়ালৰ কথা চিন্তা কৰি অন্ততঃ সেই টিউটৰসকলৰ সমস্যাখিনি সমাধান কৰিব লাগিছিলে। আৰু প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলক কেন্দ্ৰ কমিটিৰ বিষয়ববীয়াক অনুৰোধ কৰিছোঁ, যিহেতু LPME ক্ষেত্ৰত আপোনালোকে বৰ্তমান কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা হয়তো বিৰত হৈ আছে, কিন্তু আপোনালোকে এটা সঠিক এটা সিদ্ধান্তত উপনীত হওক। যদি আমাৰ কাৰণে বিশেষ টেটৰ প্ৰয়োজন আছে তেনেহ'লে সেই বিশেষ টেটৰ আপোনালোকে উপস্থাপন কৰক, শিক্ষা বিভাগক দাবী জনাওক, অসম চৰকাৰক দাবী উত্থাপন কৰক যে আমাৰ কাৰণে বিশেষ টেট পাতক। যদি বিশেষ টেট পাতি টিউটৰ পাতি চাৰ্টিফিকেট যদি কৰিব বিচাৰে, যদি সেইটো নহ'লেও হ'ব তেনেহ'লে অতি সোনকালে তেনেহ'লে টিউটৰসকলক টিউটৰ পাতি চাৰ্টিফিকেট এটা প্ৰচেছ কৰক। আৰু 6% যিখিনি দৰমহা বৃদ্ধিৰ বিষয় সেই বিষয়টো অতি সোনকালে আমাৰ যিসকল LPMEৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আছে তেখেতসকলে আপোনালোকে সঠিকভাৱে যোগাযোগ কৰি সেই বিষয়টো আপোনালোকৰ সমস্যা কি হৈ আছে, কিহৰ বাবে LPME ক্ষেত্ৰত সেই 6% অৰ্ডাৰ এতিয়ালৈকে ওলোৱা নাই, সেইখিনি আপোনালোকে জানিবলৈ চেষ্টা কৰক। আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক আপোনালোকে সেইখিনি জনাৰ এটা সুবিধা প্ৰদান কৰক, কাৰণ প্ৰত্যেকজন টিউটৰ ছাৰ বাইদেউসকলে সুধিয়ে আছে 6% কথা কেতিয়া ওলাব, বা 6% অৰ্ডাৰ LPME ক্ষেত্ৰত কেতিয়া ওলাব। আৰু সেইবাবে তেখেতসকলে সেই ধৰণৰ কথাবিলাক প্ৰতিটো কেন্দ্ৰীয় কমিটিক আমাৰ প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে, আৰু সেইবাবে প্ৰতিজন যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আছে দায়িত্বত তেখেতসকলে
এই 6% কথাটো অকমান গুৰুত্ব প্ৰদান কৰি সেই বিষয়টো আপোনালোকে জানিবলৈ চেষ্টা কৰক আৰু পৰৱৰ্তী পৰ্যায়ে আমি কিধৰণে আগবাঢ়িলে আমাৰ সমস্যাটো আমাৰ টিউটৰ সমস্যাটো সমাধান হ'ব পাৰে সেই কথা চিন্তা কৰি কেন্দ্ৰীয় কমিটিয়ে এনেধৰণৰ এটা সিদ্ধান্ত ল'বলৈ প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে আমাৰ সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ নমস্কাৰ জয় আইকন